আপোনালোকে ইতিমধ্যে ডিজি চাহৰ পৰা যিখিনি মন্তব্য আছে শুনিলে আমি বিচাৰোঁ যে শান্তিয়ে আমি গোটেই সমস্যাটো সমাধান কৰোঁ কাৰণ আমাৰ ওচৰত মিজোৰাম আছে আমি যেনেকৈ ইংৰাজীত কওঁ উই কান চুজ আৰ নেইবাৰ্ছ তেওঁলোক আমাৰ লগত আছে আমি একেলগে মিলি থাকিব লাগিব ভৱিষ্যতেও কিন্তু আমাৰ মাটি আমাৰ কনষ্টিটিউচনেল বাউণ্ডেৰীত যিখিনি জেগা আছে তো আমাৰ বা হাতৰ পৰা ওলাই যাব নোৱাৰে কাৰণ এইটো হৈছে আমাৰ অসমৰ এৰিয়া আমি জানো কোনখিনি আমাৰ সীমা আছে সেইটো কাৰণে আমাৰ কোনো দুটা অপিনিয়ন নাই আমি এইটো সোনকালে এৰি নিদিওঁ আমি এইটো লৈ আমি এটা হায়েষ্ট লেভেলত হোম মিনিষ্টাৰ লেভেলত হোম ছেক্ৰেটাৰী লেভেলত আমি ইতিমধ্যে টেক আপ কৰিলোঁ আৰু দেখা যাব যে অহা 5-10 দিনৰ ভিতৰত বা এমাহ ভিতৰত কিবা এটা স্থায়ী এটা সমাধান হ'ব পাৰে নে নাই এইখিনি সেন্ট্রাল পৰা সঞ্জয় গাৰ্গ স্যার আহিছিল তবু ল্যান্ডৰ ডিসপুটটো শেষ হোৱা নাই স্যার মিজোরামে মানা নাই আমাৰ ফালে তো মানিছিল স্যার আপনি কি মেছেজ এইটোৱে গাৰ্গ ঘূৰি গ'ল জইণ্ট ছেক্ৰেটাৰী ঘূৰি গ'ল তাত হোম ছেক্ৰেটাৰীৰ লগতো কথা পাতিলে হোম মিনিষ্টাৰ লেভেলতো কথা হৈছে এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সকলো কথা জানে আৰু ইয়াৰ এটা সলিউশ্যন হ'ব ইমান কঠোৰ হ'ব লাগিছিল ইমান কঠোৰ হোৱা নাই বুলি এটা কথা উঠিছিলে সময় দিয়ক এদিন দুদিনত কোনো এটা সমস্যা সমাধান হ'ব এতিয়াও দখল কৰি ৰাখিছে তেওঁলোকে ছাৰ জানো we are concerned it's after all within the constitutional boundary of Assam we will not give up but they have refused to go তেওঁলোকে বাম্পা they have refused to go so far but in the long run they will have to because that is within our area thank you very much thank you sir